হয় নিশ্চয় ক'ব লাগিব চাওঁতে হেঁপাহৰ ভোগালী বিহু সমাগত এতিয়া চৌদিশে চলিছে বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি কি উজনি কি নামনি সকলোতে একেই পৰিৱেশ আৰু মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰৰ সিংহদুৱাৰ গোহাঁইগাঁৱত আৰু ইয়াৰ এখন অসমীয়া চহা জীৱনৰ পৰিৱেশ চেষ্টা কৰিছোঁ আৰু প্ৰথমে এটা পৰিৱেশ দেখাইছোঁ এটা ভঁৰাল দেখাইছোঁ এইটোৱে ভঁৰাল যিটো এতিয়া বৰ্তমান ক্ৰমাৎ হেৰাই যাব চেষ্টা কৰিছে আৰু এই ভঁৰালটোতেই আপোনাৰ সকলোৰে হেঁপাহৰ যিটো সোণগুটি জহা বৰা সকলো ঠাইতে ৰখা হয় মজুত কৰা হয় আৰু এই যি পৰিৱেশ এখন চহা জীৱনৰ অসমীয়াৰ যি পৰিৱেশ আমি দেখাব চেষ্টা কৰিছোঁ সমান্তৰালভাৱে গৃহিণীসকলে একত্ৰিত হৈ একেলগে পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে যিটো কৰিব হেঁপাহৰ ভোগালী বিহু সমাগত আৰু ভোগালী বিহু সময়ত এনেদৰে সকলো গৃহিণী একত্ৰিত হৈ পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে এখন চহা অসমীয়া কৃষিজীৱী ৰাইজৰ এখন গঞা ছবি গাঁৱৰ ছবি আমি দেখাব চেষ্টা কৰিছোঁ যিহেতু ক'ৰবাত যি এইবোৰ গাঁৱৰ ছবিসমূহ হেৰাই গৈছে যি ঢেঁকী দিয়া পৰম্পৰা পিঠা বনোৱা পৰম্পৰা ক'ৰবাত হেৰাই গৈছে আধুনিকতে ধাম খুবেই ক'ৰবাত হেৰাই গৈছে গাঁৱৰ ছবিবোৰ আৰু এতিয়া বৰ্তমান কিদৰে আমি উপস্থিত আছোঁ সিংহদুৱাৰ গোহাঁইগাঁৱত ইয়াত কিদৰে গৃহিণীসকলে একত্ৰিত হৈ পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে আমি যি সামগ্ৰিক পৰিৱেশ দেখাব চেষ্টা কৰিছোঁ আৰু গৃহিণীসকলৰ মই কিছু ভাই চাবলৈ চেষ্টা কৰিম হেঁপাহৰ ভোগালী বিহু সমাগত কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে প্ৰথমে আপোনালোকক চবকে শুভেচ্ছা জনাইছোঁ বিহুৰ কাম কৰি আছোঁ এতিয়া পিঠা পনা বনাই আছোঁ তিল পিঠা গধূলিকৈ বনাম আৰু নাৰিকলৰ লাড়ু তিলৰ লাড়ু আৰু ঘিলা পিঠা এইবোৰ সকলোবোৰ বনাই আছোঁ বছৰজোৰা কষ্টৰ অন্তত হেঁপাহৰ ভোগালী বিহু আহে সকলোৱে হাঁহে মাহে এসাঁজ খোৱাৰ মানুহকে একত্ৰিত হয় সকলোৱে পিঠা পনা একেলগে বনায় কেনেকুৱা পৰিৱেশ সৃষ্টি হয় কি ইয়াত হয় ইয়াত মেজি ভোজ খোৱা হ'ব সকলো ৰাইজে মিলি মিলি নামঘৰতে খাম আমি সকলোৱে পিছদিনাখন সকলোৱে মানে জা জলপান খাম তাৰে আয়োজন কৰা হৈছে এতিয়া ইয়াৰ যিখিনি পিঠা পনা চব আমি নামঘৰলৈ লৈ যাম আমি চবেই গাঁৱৰবাসীয়ে খামগৈ সেইবাবে একত্ৰিত হওঁতে হাঁহি হয় ধুনীয়া পৰিৱেশ হয় ধেমালি আৰু খেল ধেমালি পতা হ'ব সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি সেইকাৰণে আয়োজন কৰিছোঁ এইবোৰ হয় আমি এয়া দেখাইছোঁ কিদৰে পিঠা পনা বনাই আছে আমি দেখাইছোঁ ঘিলা পিঠা বনাই আছে তাৰ যি পৰিৱেশ সকলো ব্যস্ত হৈ আছে মুঠৰ ওপৰত সকলো ব্যস্ত হেঁপাহৰ ভোগালীক আদৰিব লাগিব আইতা হৈ আছে তাৰপৰা চেষ্টা কৰিম কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে হেঁপাহৰ বিহু দি আহিছে সকলোখিনি চলিছে ঘিলা পিঠা তাৰপিছত তিলৰ লাড়ু চুজি লাড়ু তিল পিঠা সকলো চলি আছে ওচৰ চুবুৰীয়া সকলো আহিছে বোৱাৰীসকলো আছে লাগি দিছে কি বনোৱা হৈছে সকলোৱে বনাইছোঁ আৰু এতিয়া যিটো আধুনিক ধামখুমীয়াত এইবোৰ ঢেঁকী পিঠা বনোৱা পৰিৱেশ নাইকিয়া হৈছে কি ক'ব কি হ'ল আৰু ল'ৰাই আজিকালি চিনিয়ে নাপায় আগৰ এতিয়া এইবোৰ ঢেঁকী আছে গাড়ী হালি আছে তাৰপিছত এইবোৰ খোৱা লগা এইবোৰ একো ক'বই নাজানে এইবোৰ এতিয়া আমাৰ ঘৰতে আছে আৰু এতিয়া ল'ৰাই ক'লে জানে আৰু বিহু নাম এভাগে গাব পাৰিব নি বিহু নাম এভাগে লাইন এটা কিবা গাই দিয়ক আগলি বাঁহৰে লাহৰি গগনা ঐ বহি তাত পাতত আহে কি নাহে ঐ মোৰে ধনছে নাই ঐ চিৰি পাতি মঙলখন চাওঁ তীৰ্থত দেখিলে আহো বুলি নকবা মাজনী তীৰ্থত দেখিলে আহো বুলি নকবা মাজনী ঐ মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়া লৈ পানীটো কি থাকোঁতে মাজনী হাতত চৰিয়া লৈ পানীটো কি থাকোঁতে মাজনী ঐ হ'বনো পানী লগা সকলো আনন্দ পৰিৱেশ বিৰাজ কৰিছে সকলো উদুলি মুদুলি হৈ পৰিছে আৰু কিদৰে সকলো একত্ৰিত হৈ পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে আমি যি দৃশ্যাংক দেখাব চেষ্টা কৰিছোঁ অন্যগৰাকী আইতা আছে প্ৰায় 80 বছৰ 90 বছৰ হৈছে আইতা বয়স কিমান 67 এতিয়া চওক সকলো আপোনাৰ বোৱাৰী ঘৰৰ চুবুৰীয়াসকল আহিছে পিঠা পনা বনাইছে আৰু যিহেতু আপোনাৰ এতিয়া বয়স বহুত হৈছে সেয়ে আপুনি এতিয়া সহযোগ কৰিব নোৱাৰিলে আপুনি লগত আহি সহযোগ কৰা পৰিলক্ষিত হৈছে কেনেকুৱা লাগিছে এই মুহূৰ্তত ভালে লাগিছে আপোনালোকৰ দিনত বিহু নাম এভাগি হ'ব নেকি আইতা আকৌ যাম ন গাই দিয়ক এভাগি গাই দিয়কচোন আপোনালোকৰ দিনৰ গাওক পুৰণা কলীয়া নাই মোৰ পকা ঘৰ খেৰে সজা ভগা ঘৰ খেৰে সজা ভগা ঘৰ খাওঁনো কলে পাতৰ ভাত নিনিলে নিনিবা নিন্দানো ন কৰিবা নিন্দানো ন কৰিবা সমাজত নিদিবা লাগ
শ্ৰীকৃষ্ণ ঈশ্বৰে বাঁহীটি বজালে ঐ বাঁহীটি বজালে ঐ নাৰদে ঐ বজালে বিল দুখীয়ায়ে বুলি নিন্দানো নকৰিবা ঐ নিন্দানো নকৰিবা ঐ আৰু নকৰিবা গিল নিশ্চয়কৈ এয়া দেখাইছোঁ কিদৰে এটা কি সামগ্ৰিক পৰিৱেশ নিশ্চয় ক'ব লাগিব কমাত হেৰাই যোৱা যি গাঁৱলীয়া জীৱনৰ যি পৰিৱেশ আমি ইয়াত দেখাব চেষ্টা কৰিছোঁ কিদৰে আমি ইয়াত গৃহিণীসকল ব্যস্ত হৈ তাক দেখালোঁ কমাত যিকেইটা ভেলাঘৰ আমি দেখাব চেষ্টা কৰিম আৰু সমান্তৰালভাৱে আমি ভঁৰালো দেখালোঁ কিদৰে বছৰ যোৱা কষ্টৰ অন্তত কিদৰে ভঁৰালত লাহি খাহি ভানে ভৰপূৰ হৈ পৰে আৰু অকণমান কিদৰে পুৰণাকলীয়া বিহুসমূহ আইতাসকলে পৰিৱেশন কৰিলে যি সামগ্ৰিক পৰিৱেশ আমি ঐতিহাসিক শিৱসাগৰ পৰা এইদৰে দেখাব চেষ্টা কৰিছোঁ।